ওম শান্তি। সমস্যা আহিব জীৱনলৈ। সমস্যাৰ কোনো ধৰণৰ সীমনা নাই, শেষ নাই, হয়নে? গতিকে সমস্যা আহিব, পৰিস্থিতি আহিব। আপুনি ভয় নাখাব। আপুনি কোনো কাৰণত নিজকে বিচলিত নকৰিব। কাৰণ আপুনি বিচলিত হোৱাৰ লগে লগে, আপুনি ভয়াৰ্ত হোৱাৰ লগে লগে সেই পৰিস্থিতি এটা বিৰাট ৰূপ ল'ব। আৰু যদিও সমাধানৰ কিবা আছিলেও অংশ, সেয়া আপুনি বিচাৰি নোপোৱা হ'ব। পৰিস্থিতি আহিব। ৰাতিপুৱা শুই উঠি স্বয়ং প্ৰভু ভগৱন্ত পৰমপিতা পৰমাত্মাক স্মৰণ কৰি আপুনি কি কি সংকল্প ল'ব লাগে, আপোনাৰ জীৱনটোত যদি এইখন কিতাপত থকা প্ৰতিটো সংকল্পক যদি আপুনি অন্তঃকৰণেৰে যদি আপুনি ধাৰণ কৰিব পাৰে, মই গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ আপোনাৰ জীৱনৰ আধা আধি সমস্যা 21 দিনত আপোনাৰ পৰিৱৰ্তন হ'ব। গতিকে যিসকলে এতিয়াও এই কিতাপখন সংগ্ৰহ কৰা নাই, যেনেকৈ সমস্যা তেনেকৈ সমাধান, এই কিতাপখন আপোনালোকে মই তলত দিয়া নাম্বাৰত হোৱাটছআপ যোগে মেছেজ কৰি বুকিং কৰি লওক। বৰ্তমান কিতাপ আছে এভেইলেবল। গতিকে আপোনালোকে বুকিং কৰি লওক আৰু আপোনালোকক যথাস্থানলৈ কিতাপখন পঠিয়াই দিয়া হ'ব। আজি আমি কেইটামান পইণ্টৰ কথা পাতিম, যিকেইটা পইণ্ট স্বয়ং প্ৰভু ভগৱন্ত পৰমপিতা পৰমাত্মাই আমাক শিকাইছে যে তুমি জীৱনটোক কেনেকৈ ল'ব লাগে, কেনেকৈ তুমি জীৱনটোক চালে তোমাৰ যি পৰিস্থিতি, যি সমস্যা আহিব, সম্বন্ধক লৈ, ঘৰ গৃহস্থী সংসাৰক লৈ, কৰ্মজীৱনক লৈ, ব্যৱসায় বাণিজ্যত লৈ, সেয়া তুমি নিমিষতে পাৰ হৈ যাবা। কাৰণ পৰিস্থিতি, পৰমাত্মাই কয় পৰিস্থিতি আহে আকৌ কিন্তু নোহোৱাও হৈ যায়। কিন্তু সেই অহা পৰিস্থিতিয়ে যাতে তোমাৰ হৃদয় চূৰ্ণ বিচূৰ্ণ কৰি নেপেলায়, তোমাৰ মন ভাগি যেন নেপেলায়, তোমাক যেন হতাশাগ্ৰস্ততা আৰু অনিদ্ৰা জগতলৈ যেন ঠেলি নিদিয়ে, তাৰ প্ৰতি তুমি সতৰ্ক হ'ব লাগিব। চাওকচোন কিমান ডাঙৰ কথা। কোনোবা এজন আছে পৃথিৱীত যি নিৰাকাৰ ইনভিজিবল, যাক আমি সুপ্ৰিম অলমাইটি বুলি কওঁ, যাক আমি নূৰ বুলি কওঁ, যাক আমি জ্যোতি বুলি কওঁ, যাক আমি জ্যোতিৰ্লিংগম বুলি কওঁ, যাৰ কোনো আকাৰ নাই, তেওঁ কিন্তু আমাক গোপনে বহু কথাই শিকায়। আপুনি যদি এই পৰমাত্মাৰ যি জীৱনৰ আমি চলাই নিবৰ বাবে অপৰিহাৰ্য যি বাণী পৰমাত্মাই আমাক শিকাইছে, সেয়া আপুনিও কিন্তু অতি সোনকালে গ্ৰহণ কৰাটো বহুত বেছি প্ৰয়োজনীয়তা আছে, যি একেবাৰে বিনামূলীয়াকৈ প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত ৰাতিপুৱাৰ জ্ঞান মুৰলি বুলি যিটো ক্লাছ হয়, তাত শিকোৱা হয়। সেই পৰমাত্মাৰ বাণী সেই ক্লাছত আমি অনুধাৱন কৰোঁ, শিকোঁ আৰু জীৱনত ধাৰণ কৰোঁ। পৰমাত্মাই কৈছে যে তুমি ট্ৰাষ্টি হৈ থাকা। কিমান ডাঙৰ কথা। পৰমাত্মাই আমাক এই জীৱনটো চলাবলৈ কৈছে তুমি ট্ৰাষ্টি হৈ থাকা। এই ট্ৰাষ্টি মানে, মই এটা উদাহৰণ দিওঁ। সমাজত আমি দেখিছোঁ বিভিন্ন গোট আছে, বিভিন্ন ধৰণৰ। এতিয়া একে সৰু এটা উদাহৰণ দিওঁ। আপুনি ছাপ'জ উদাহৰণস্বৰূপে আপুনি কোনোবা এটা গোটৰ লগত জড়িত হৈ আছে, গাঁৱতে কিবা এটা গোটৰ লগত জড়িত হৈ আছে, কোনোবা এখন সমিতিৰ আপুনি দায়িত্বভাৰত আছে। কিন্তু আপুনি জানে এই দায়িত্বভাৰটো মোৰ বাবে সীমা, মানে এটা ডিউৰেশ্যন টাইমৰ সীমাবদ্ধতা আছে। মই এই বছৰহে এই সমিতিখনৰ এই দায়িত্বভাৰত আছো, অহা বছৰ কোনোবাই লৈ ল'ব। তাৰমানে এই সমিতিখন মোৰ নিজা নহয়, তাত মই দায়িত্বভাৰহে লৈ আছো। আৰু সেইবাবে প্ৰত্যেকজন কৰ্মচাৰীয়ে হওক, প্ৰত্যেকজন যিসকলে অনুষ্ঠানৰ লগত জড়িত হৈ থাকে, তেওঁলোকে সেই যিটো নিজৰ যিটো কৰ্মৰ যিটো মানে সময়, সেই কাৰ্যভাৰৰ যিখিনি সময় খুব সুন্দৰকৈ তেওঁলোকে কৰি নিবলৈ চেষ্টা কৰে, যাতে তেওঁৰ কাৰ্যভাৰ লৈ থকা সময়ত কিবা বিশেষ তেওঁলোকে যাতে ব্যতিক্ৰমিক কিবা কাম কৰিব পাৰে, যাৰ বাবে তেওঁলোকৰ নাম যাতে পিছলৈও অহা প্ৰজন্মই ল'বলৈ সুবিধা পায়। সেই কামটো তেওঁ খুব ভালকৈ কৰিব বিচাৰে। যিকোনো দায়িত্বভাৰ আমাক দিলে আমি ভালকৈ কৰিব বিচাৰোঁ, হয়নে? যদি আপুনি এজন শিক্ষক, আপুনি খুব ভালকৈ পঢ়ুৱাই ভাল পায়, কিয় আপুনি পঢ়ুৱা সেই শিক্ষাৰ্থীয়ে গৈ এদিন দেশৰ মান মৰ্যাদাৰ ৰক্ষা কৰিব, দেশৰ বুনিয়াদ হৈ উঠিব। গতিকে পৰমাত্মাই কৈছে ঠিক একেদৰে তুমি যেনেকৈ কাৰ্যভাৰ এটা পালে, সেই কাৰ্যভাৰটোক খুব
সুন্দৰভাৱে পৰিচালনা কৰিব বিচাৰা, তাত তুমি তোমাৰ নাম অজৰামৰ কৰি থৈ যাবলৈ বিচৰা, ঠিক একেদৰে এই সংসাৰখনতো তুমি ট্ৰাষ্টি হৈ থাকিব লাগিব। এতিয়া মাতাসকলৰ মনত প্ৰশ্ন আহিব পাৰে, বাপৰে নিজৰ সংসাৰখনত কেনেকৈ ট্ৰাষ্টি হৈ থাকিম, এইখন দেখোন মোৰেই সংসাৰ। সেইখিনিতে বহুত ডাঙৰ এটা গণ্ডগোল চলি থাকে আমাৰ। এই সংসাৰ আপোনাৰ নহয়। কিয় নহয় বুলি ক'ম, এই যে কয় মোৰ সংসাৰ মোৰ ঘৰ, কেৱল তাত আপুনি আছে জানো? অকণমান গভীৰভাৱে বিশ্লেষণ কৰক। আপুনিও আচলতে ক'ব গ'লে এটা অৰ্গেনাইজেশ্যনৰ পাৰ্ট হৈ আছে। মোৰ সংসাৰ বুলি কোৱাৰ লগে লগে মই 100% দায়িত্ববোধ হৈ গ'লো, মই 100% দায়ী হৈ গ'লো, মই 100% তাত ইনভলভ হৈ গ'লো। কাৰণ আপোনাৰ সংসাৰখনত কেৱল আপুনি নাথাকে। যেনেকৈ এখন কমিটিত কোন থাকে? প্ৰেচিডেণ্ট থাকে, ছেক্ৰেটাৰী, সভানেত্ৰী, সভাপতি, হয়নে? ছেক্ৰেটাৰী, বিভিন্ন উপদেষ্টা। ঠিক একেদৰে আপোনাৰ সংসাৰখনতো কোন কোন আছে? আপুনি আছে, আপোনাৰ স্বামী আছে, স্ত্ৰী আছে, আপোনাৰ মা দেউতা আছে, পৰিয়াল পৰিজন আছে, সন্তান আছে। সকলোৰে কিন্তু কাৰ্মিক বেলেগ বেলেগ, সকলোৰে সংস্কাৰ বেলেগ বেলেগ, সকলোৰে কি বেলেগ বেলেগ? সকলোৰে স্বভাৱ সংস্কাৰ বেলেগ বেলেগ। যিদৰে আমি এখন কমিটিত থাকোঁতে বা এটা অৰ্গেনাইজেশ্যনত থাকোঁতে সকলোৰে দিহা পৰামৰ্শ লৈ সেই অৰ্গেনাইজেশ্যনটোক আমি আগবঢ়াই নিওঁ, ঠিক একেদৰে এই সংসাৰখনতো সেই ট্ৰাষ্টিশ্বিপটো যদি আমি মেইনটেইন কৰোঁ, তেতিয়া কি হ'ব জানেনে? আপুনি কৰি চাবচোন এতিয়াৰ পৰাই। তাৰ কেনেকৈ কৰিব তাৰ বিষয়ে মই কৈ আছোঁ। ৰাতিপুৱা শুই উঠি আপুনি ভাবিব লাগিব, এইখন মোৰেই সংসাৰ নহয়, এইখন আমাৰ সকলোৰে বাবে, এইখন আমাৰ এটা অৰ্গেনাইজেশ্যন, এইখন ঘৰ, আমি সকলোৱে মিলি এই ঘৰখনত আছো। আপোনাৰ গৰ্ভৰ পৰা জন্ম হোৱা সন্তানজনৰ সংস্কাৰ আপোনাৰ সম্পূৰ্ণ বিপৰীত হ'ব পাৰে। তাতনো ক'ত এতিয়া আপোনাৰ হৈ থাকিল জানো? আপোনাৰ হৈ নাথাকিল। আপোনাৰ মনত প্ৰশ্ন আহে, বহুতে মোক মাতাদেৱসকলে প্ৰশ্ন কৰে, মোৰেই সন্তান, মই এনেকুৱা কিয়, সি তেনেকুৱা হ'ল, কিয় তাই তেনেকুৱা, মইতো এনেকুৱা নাছিলো, মোৰ পূৰ্বপুৰুষত এনেকুৱা নাছিলে। মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱে যে এইটো হৈছে সকলোৱে এজন এজন ট্ৰাষ্টি হৈ আহিছে। কাৰ্মিক একাউণ্ট সূত্ৰে পূৰ্বজন্মৰ আমাৰ যুগ যুগ ধৰি আমাৰ যি সম্বন্ধ আছে, সেই সম্বন্ধ সূত্ৰে সেই সন্তানে বেলেগ সংস্কাৰ লৈ আহিছে, দ্বিতীয়টোৱে বেলেগ লৈ আহিছে, মানুহজনে বেলেগ লৈ আহিছে, মানুহগৰাকীৰ বেলেগ লৈ আহিছে, পৰিয়াল পৰিজন যোন যোন ইনভলভ আছে আমাৰ লগত, সকলোৱে বেলেগ বেলেগ সংস্কাৰ লৈ আহিছে। এতিয়া আপোনাৰ অলপ ৰিলেক্স লাগিছেনে? মই আচলতে মোৰ সংসাৰ, মোৰ ঘৰ, মোৰ গৃহস্থী, মোৰ সন্তান, এইবোৰ মই বৰ বেছিকৈ কৈ আচলতে নিজে টেনশ্যন ল'লো, হয়নে? কি কৰিব লাগিব? আপুনি আজিৰ পৰা এই শব্দটো বদলাই দিয়ক। আপুনি চেষ্টা কৰকচোন 21 দিন। আপুনি ক'ব, এয়া মোৰ সংসাৰ নহয়, এয়া পৰম পিতা পৰমাত্মাই মোক দিয়া কাৰ্যভাৰ। এই সন্তান মোৰ নহয়, স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাৰ মই নিমিত্ত। মোৰ কোষৰ পৰা তেওঁক কেৱল মই গৰ্ভ ধাৰণহে কৰি পেলাই তেওঁক মই জন্ম দিছো, ঠিক শ্ৰীকৃষ্ণৰ দৰে। সেইবাবেতো শ্ৰীকৃষ্ণৰ জীৱন কাহিনীটো আমাৰ বাবেইতো এনেকুৱা ধৰণৰে সজা হ'ল যে জন্ম কোনোবাই দিলে, পালনা কোনোবাই দিলে, কিন্তু আজিৰ পৃথিৱীত আমি জন্ম দিব লাগিব, আমি পালনা দিব লাগিব। আপুনি দুগৰাকী হ'ব লাগিব, আপুনি দুগৰাকী হ'ব লাগিব, এগৰাকী যশোদা, এগৰাকী দৈৱ কি হ'ব লাগিব, হয়নে? গতিকে আজিৰে পৰা আপুনি শব্দৰ যিটো বাক্য আমি কওঁ, যিবোৰ কথা বতৰা আমি কৈ থাকোঁ, সেইবোৰ আপুনি বদলাই দিয়ক। আপুনি কওক, মই ইহঁতৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ এই জনমত মই মাতৃ হিচাপে আহিছোঁ। এয়া স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে মোক দিয়া কাৰ্যভাৰহে মই গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যভাৰ মই কিমান দিন গ্ৰহণ কৰিব পাৰিম মই নিজেও নাজানো, কিন্তু মই যিমান দিন গ্ৰহণ কৰিছোঁ সেই কাৰ্যভাৰ মই সখ্যাতিৰে গ্ৰহণ কৰিম, যাতে মোৰ হাতত যি আজি অনবদ্য সম্পত্তি স্বৰূপে সন্তান, সংসাৰ, স্বামী স্ত্ৰী যি দিছে, সেই সকলক যাতে মই এটা উচিত দিশা দশা আৰু তেওঁলোকৰ জীৱনটো যেন পিছলৈ ভৱিষ্যত জীৱনটো যেন তেওঁলোকে নিৰোগী, সুস্বাস্থ্যৱান, দীৰ্ঘায়ু, জ্ঞানী, শক্তিবান, মানসিক, আৱেগিক, শাৰীৰিকভাৱে শক্তিশালী, শক্তিস্বৰূপ, জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, শান্তস্বৰূপ আৰু সৌভাগ্যশালী, সন্তুষ্টতা মূৰত হৈ যেন তেওঁলোকে জীৱনটো তেওঁলোকে উদযাপন কৰিব পাৰে। তাৰ শিক্ষা দিবলৈকে স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাই আমাক এই দায়িত্ব অৰ্পণ কৰিছে। এনেকে যদি ভাবি লোৱা যায়,
তেতিয়া কি হ'ব জানেনে? আপোনাৰ দৃষ্টিভংগী সলনি হ'ব। আপোনাৰ দৃষ্টিভংগী সলনি হ'ব আৰু আপোনাৰ যেতিয়া মনোভাৱ সলনি হ'ব, তেতিয়া আপোনাৰ কি হ'ব? সংস্কাৰ, ব্যৱহাৰ, কথন, কথা বতৰা এই সকলো সলনি হ'বলৈ আৰম্ভ কৰিব। গতিকে পিতাই কৈছে তুমি ট্ৰাষ্টি হৈ থাকা। পৰম পিতা পৰমাত্মাই কৈছে তুমি ট্ৰাষ্টি হৈ থাকা, তুমি ইনভলভ হৈ যাব নালাগে। তুমি তাৰ সম্পূৰ্ণ যি দুখ, যি পৃথিৱীত তোমাৰ চলি আছে, তোমাৰ সংসাৰত যি চলি আছে, তাৰ বাবে তুমি তোমাৰ 100% দায়ী বুলি তুমি ধৰি নলবা। বহুত ডাঙৰ কথা। আপোনাৰ সংসাৰত আজি যি হৈ আছে, আপুনি কেতিয়াও এনেকে ভাবি নলব মোৰ কাৰণে হ'ল, মোৰ কাৰণে আজি যত হ'ল, মোৰ কাৰণে চব হ'ল, এনেকে আপুনি ভাবি নলব। যিমান ভাবি ল'ব আপুনি সিমান দুখী হ'ব। আপোনাৰ মন যিমান দুখী হ'ব, আপোনাৰ আত্মা গধুৰ হ'ব। আত্মা যিমানে গধুৰ হ'ব, আপোনাৰ সংসাৰ আৰু আপোনাৰ যি ব্যক্তিগত জীৱন তাত প্ৰভাৱ পৰিব, হেভি ভাইব্ৰেশ্যন আহিব, হয়নে? গতিকে পৰম পিতা পৰমাত্মাই কিমান ডাঙৰ এটা মহাবাক্য আমাক শিকালে, তুমি ট্ৰাষ্টি হয়নে? গতিকে আপোনালোকে ট্ৰাষ্টি হ'বলৈ আৰম্ভ কৰক। ৰাতিপুৱা শুই উঠিয়ে সকলোৰে বাবে সংকল্প দিয়ক, মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা শক্তিস্বৰূপ, জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ। প্ৰতিটো আত্মাই মোক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে সহযোগ কৰে। প্ৰতিটো আত্মাই শান্ত আৰু জ্ঞানী। প্ৰতিটো আত্মাই স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাৰ সন্তান। প্ৰতিটো আত্মাই পৰমাত্মাৰ সন্তান। তেওঁ যেনেকুৱাই হওক, তেওঁ মোৰ বাবে বহুত ভাল। এই জীৱনত মই ট্ৰাষ্টি হিচাপে যিখিনি মই মেম্বাৰ পাইছো মোৰ জীৱনত, এই ঘৰ সংসাৰ গৃহস্থক যি মই এটা সংস্থা হিচাপে পাইছো, তাত মই উচিত শিক্ষা, পালনা, মৰম, আশীৰ্বাদ, চেনেহ আৰু তেওঁলোকৰ প্ৰতি নিস্বাৰ্থ সহযোগিতা, প্ৰেম মনোভাৱৰে মই এই সংসাৰখনক মই আগবঢ়াই লৈ যাম। এই ঘৰখনত থকা প্ৰতিটো আত্মাই শান্ত, জ্ঞানী, শক্তিশালী, সৌভাগ্যশালী। আজিৰ দিনটো প্ৰতিটো আত্মাৰ দিন ভাগ্যৰে পৰিপূৰ্ণ হওক। তেওঁলোক সুস্বাস্থ্যৱান, নিৰোগী আৰু দীৰ্ঘায়ু হওক। তেওঁলোক চিন্তামুক্ত, ৰোগমুক্ত, দুখমুক্ত, সমস্যামুক্ত, প্ৰতিটো অসূয়া অশান্তিৰ পৰা মুক্ত হওক। এয়াই মোৰ অন্তঃকৰণৰে আত্মাৰ পৰা শুভকামনা, শুভভাৱনা, আশীৰ্বাদ আছে, আজীৱন থাকিব। হে পৰম পিতা পৰমাত্মা, তোমাৰ কৃপাত দৃষ্টি আশীৰ্বাদ সদায় আমাৰ লগত আছে। মোৰ ঘৰখনত থকা প্ৰতিটো মেম্বাৰৰ লগত আছে। তোমাক কোটি কোটি ধন্যবাদ। প্ৰথম চাহ দিওঁতে, পানী দিওঁতে সদায় তেওঁলোকক তেনেকুৱা সংকল্পৰে দিয়ক। আৰম্ভ কৰকচোন, ট্ৰাষ্টিশ্বিপ আপুনি উদযাপন কৰিবলৈ আৰম্ভ কৰকচোন। আপুনি দেখিব, আপুনি জীৱনৰ আপোনাৰ যি আজি ধুমুহা চলিছে, যি কথা বতৰা আপুনি আজি লোড ল'ব পৰা নাই, যি মানসিকভাৱে চিন্তিত হৈ আপুনি নিজকে ৰুগীয়া কৰি পেলাইছে, অনিদ্ৰাত ভুগিছে, আপুনি দেখিব লাহে লাহে হালকা হৈছে। কোনোবাই আপোনাৰ সেই দায়িত্বভাৰ ল'বলৈ আৰম্ভ কৰিছে। কোনে ল'ব? কোনেও নলয়। কোনো মনুষ্যই কাৰো দায়িত্ব ক'তো নলয়। কোনো দেৱদেৱতাই কাৰো কাৰণে একো নলয়। কিন্তু স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা নিৰাকাৰ, তেওঁ কিন্তু আপোনাৰ দায়িত্ব ল'বলৈ কিন্তু তাত উপস্থিত আছে। কেৱল আপুনি কানেক্ট হওক। ৰাজযোগৰ দ্বাৰা আপুনি পৰম পিতা পৰমাত্মাৰ সৈতে কানেকশ্যনটো শিকক। নহ'লে আপুনি এই জীৱনত বহুত প্ৰাপ্তি কৰিলে, যদি পৰমাত্মাক এবাৰ কানেকশ্যন আপুনি নকৰে, এই জীৱনটো কিন্তু আপোনাৰ আধৰুৱা হৈ থাকিব, হয়নে? উজুতি খালে খাওঁতে, শুওঁতে, উঠোতে, বহোঁতে যিজনক আমি স্মৰণ কৰোঁ, মঠ মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰত যাক বিচাৰি ফুৰোঁ, সেইজনৰ লগত এবাৰ আপুনি কানেকশ্যন হওক। ৰাজযোগৰ প্ৰশিক্ষণ লওক। আপোনাৰ ঘৰৰ ওচৰে পাজৰে বহু ৰাজযোগৰ চেণ্টাৰ আছে, তালৈ যাওক, 7 দিনীয়া প্ৰশিক্ষণ লওক। তাৰপিছতে আপুনি ঘৰত প্ৰেক্টিচ কৰক। আপোনাৰ ঘৰখনক সাম্প্ৰতিক সময়ত আপোনাৰ ঘৰখন পজিটিভিটিৰে পৰিপূৰ্ণ কৰি তোলাৰ দায়িত্ব কিন্তু আপোনাৰ হাততে। ঘৰৰ পৰাই সকলোৰে জীৱন নিৰ্মাণ হয়। গতিকে আপুনি ঘৰতে প্ৰেক্টিচ কৰক। ৰাতিপুৱা জ্ঞান মুৰলি পঢ়ক, শুনক আৰু দিনটো সেই জ্ঞান মুৰলিৰ পৰম পিতা পৰমাত্মাৰ মহাবাক্যৰে আপুনি দিনটো উদযাপন কৰক। গতিকে আপোনালোকৰ জীৱনটো সুখ, আনন্দ, প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হওক, তাৰে কামনাৰে। ওম শান্তি।